নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা মাজত মাত্ৰ কেইটামান মুহূৰ্ত এক যেন ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে অসমবাসী কিয়নো এনে পূৰ্বে হয়তো আপুনি এনে ধৰণৰ শপত গ্ৰহণ সমাৰোহ অসমত কাহানিও দেখা নাই এবাৰ ইয়া শপত গ্ৰহণ যেন নহয় এই শপত গ্ৰহণ সমাৰোহৰ এক মহা আয়োজন অসমত এনে শপত গ্ৰহণ আপুনি হয়তো দেখা মনত নপৰে এই শপত গ্ৰহণ অনন্য আৰু একক এবাৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পিছে শপত গ্ৰহণ অনুষ্ঠানলৈ অহা নাই কোন সকলো আহিছে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী দেশৰ প্ৰায় 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী উদ্যোগপতি কোন অহা নাই শপত গ্ৰহণ অনুষ্ঠানলৈ এক প্ৰকাৰৰ অসম এতিয়া যেন পৰিণত হৈছে বিশেষকৈ গুৱাহাটী মহানগৰ যেন এতিয়া পৰিণত হৈছে এক প্ৰকাৰ দেশৰ ৰাজধানী চহৰলৈ কাৰণ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে বাহৰ পাতিছে গুৱাহাটীত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আছে গুৱাহাটী মহানগৰ কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী সাজু হৈছে এনএছজি এছপিজি প্ৰতিটো ৰাজপথতে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ তীক্ষ্ণ নজৰ মুঠতে এতিয়া শপত গ্ৰহণৰ বাবে সাজু হৈছে নতুন চৰকাৰ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন আগবঢ়াইছে অসমত শপত গ্ৰহণ সমাৰোহৰ মহা আয়োজন দেশৰ ৰাজধানীলৈ যেন পৰিণত হৈছে গুৱাহাটী ভিআইপি ভিভিআইপিৰ ভিৰ বাঢ়িছে গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ পৰা উদ্যোগপতিলৈ সকলো আহিব শপত গ্ৰহণ সমাৰোহলৈ গুৱাহাটীৰ চৌদিশে এতিয়া কটকটীয়া নিৰাপত্তা সাজু অসম আৰক্ষী এনএছজি এছপিজি সাজু হৈ আছে ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহ পঞ্চতাৰকা হোটেলত এতিয়া বাঢ়িছে নিৰাপত্তা গুৱাহাটীৰ প্ৰতিটো ৰাজপথত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ক'বলৈ গ'লে 5 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ বেহুত এতিয়া গুৱাহাটী মহানগৰ চলিছে এতিয়া মক ড্ৰিল প্ৰধানমন্ত্ৰীৰ কনভয়ৰ মক ড্ৰিল এইদৰে চলিল গুৱাহাটীত ৰাজপথত এতিয়া ভিৰ বাঢ়িছে অত্যাধুনিক প্ৰযুক্তিযুক্ত বাহনৰ পিছে কোন কোন আহিব শপত গ্ৰহণ সমাৰোহলৈ তালিকা দেখিলে আচৰিত হ'ব আপুনি আজি নিশাই আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শাহ অংশ ল'ব 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব দেশৰ কেইবাগৰাকীও উদ্যোগপতিয়ে এতিয়া শুনক কোনে কোনে অংশ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত শপত গ্ৰহণ অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা মিজোৰামৰ মুখ্যমন্ত্ৰী পু লাল দুহমা মণিপুৰৰ মুখ্যমন্ত্ৰী ইউনাম ক্ষেমানন্দ সিং মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্ৰী শৌনা মেইন উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ব্ৰজেশ পাঠক মধ্যপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী প্ৰেম চান্দ বাবা উৰিষ্যাৰ উপমুখ্যমন্ত্ৰী কে.ভি. সিং দেও মধ্যপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী জগদীশ দেওৰা কেৱল সেয়াই নহয় বহু কেইগৰাকী বিদেশী ৰাষ্ট্ৰদূত বহু কেইগৰাকী দেশৰ প্ৰসিদ্ধ উদ্যোগপতিয়ে কাইলৈ দিনটোত উপস্থিত থাকি অংশগ্ৰহণ কৰিব দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত মুঠতে এনে পৰিৱেশ হয়তো পূৰ্বে দেখা নাছিল অসমৰ জনতাই এক প্ৰকাৰৰ দেশৰ ৰাজধানীলৈ যেন এতিয়া পৰিণত হৈছে গুৱাহাটী মহানগৰ নিউজ ডেস্ক জাষ্ট দ্য ৰিয়েলিটি উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান
প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377